মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ চুজ-বুজ নামৰ পাঠটি লৈ আহিছোঁ। তেন্তে পলম নকৰি আহাচোন আমি পাঠৰ মাজলৈ যাওঁ। छठा पाठ सूझबूझ। सम्राट अकबर के समय की बात है। महेश दास नामक एक 15 वर्ष के अनाथ बालक ने आगरा किले के पास पान की एक छोटी सी दुकान खोल रखी थी। वो राहगीरों को सस्ते दाम में पान खिलाकर किसी तरह अपनी जीविका चलाता था। एक दिन दोपहर को उसकी दुकान पर एक शाही नौकर आया। उसने बादशाह के लिए तुरंत एक पाव चूना मांगा। सम्राट আকবৰৰ দিনৰ কথা। মহেশ দাস নামৰ এটা 15 বছৰীয়া ল'ৰাই আগ্ৰাৰ কিলাৰ ওচৰতে এটা সৰু পাণৰ দোকান খুলি ৰাস্তা দি পাৰ হৈ যোৱা মানুহবোৰক কম দামতে পাণ খুৱাই কোনোমতে নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল। এদিন দুপৰীয়া সেই সম্ৰাট আকবৰৰ ৰাজদৰবাৰতে কাম কৰা এটা চাকৰে আহি কি খুজিলে? এক পাও চূণ খুজিলে। কাৰ কাৰণে? বাদशाहৰ কাৰণে। महेश दास को कुछ कौतूहल हुआ। उसने हंडी में से चूना निकालकर नौकर के हाथ में रख दिया और पूछा, भाई साहब, बादशाह सलामत इतने चूने का क्या करेंगे? তাৰপিছত এক পাও চূণ নিবলৈ অহা বুলি কলত মহেশ দাসৰ উৎসুকতা বাঢ়ি গ'ল যে তেওঁ এক পাও চূণ কি কৰিব। মনত তেওঁ সেইষাৰ কথা ভাবি ভাবি সেই নৌকাৰজনক চূণ উলিয়াই দিলে। তাৰপিছত ক'লে যে ভাই সাহেব, মহাৰাজে ইমানখিনি চূণ কি কৰিব? नौकर ने कहा, कुछ समझ में नहीं आता, क्या करेंगे? अभी वे जैसे ही खाना खाकर उठे, मैंने उन्हें 2 पान दिए। पान को मुंह में रखते ही उन्होंने मुझे हुक्म दिया कि फौरन दौड़कर एक पाव चूना ले आओ। जहाँ तक मैं समझता हूँ पान में चूना कम होगा इसीलिए। তাৰপিছত নৌকাৰে কৈছে যে একোচোন ধৰিব নোৱাৰিলোঁ। এতিয়া তেওঁ ভাত খাই উঠিলে। ভাত খাই উঠাৰ পাছত মই তেওঁক 2টা পাণ খাবলৈ দিলোঁ। সেই পাণ 2টা তেওঁ মুখত থৈয়ে মোক ক'লে, সোনকালে দৌৰি যা, দৌৰি গৈ এক পাও চূণ লৈ আগৈ যা। মোৰ যিমান দূৰ সম্ভৱ পাণত চূণ কম হৈছিল চাগে, সেইকাৰণে তেওঁ মোক চূণ আনিবলৈ পঠিয়ালে। महेश दास बीच में ही बोल उठा, भाईजान, यदि पान में चूना कम होता तो जहाँपना थोड़ा सा चूना मांगते। पाव भर चूने का वे क्या करेंगे? যদি মহেশ দাসে কৈছে, ভাই সাহেব, মানে সৈনিকজনক কৈছে যে ভাই সাহেব, যদি পাণত চূণ কম হ'লহেঁতেন তেন্তে তেওঁ তোমাক আৰু অকণমান চূণ খুজি ল'লেহেঁতেন, কিন্তু পাও ভৰ চূণ তেওঁ কি কৰিব? नौकर ने लापरवाही से उत्तर दिया, इससे मुझे क्या मतलब, चाहे खाए या बहा दे। তাৰপিছত চাকৰজনে মানে এই বেফিকিৰ হৈ ক'লে যে এই মোৰ কি মতলব, যিয়ে নকৰক, খাই দিয়ক বা পেলাই দিয়ক, তেওঁৰ কথা, সেইটো মোক আনিবলৈ কৈছে, মই নিবলৈ আহিছোঁ। महेश दास ने कहा, इससे आपको बहुत मतलब है, आप समझ नहीं रहे हैं, ये चूना बादशाह ने आपके लिए, अपने लिए नहीं, आपके लिए मंगवाया है। মহেশ দাসে কৈছে, ইয়াৰ দ্বাৰা তোমাৰ বহুতে ফৰক পৰিব বা তোমাৰ লগতে মতলব আছে, কাৰণ এই যে বাদশাহ যে চূণ নিবলৈ কৈছে, এই চূণ তেওঁ নিজৰ কাৰণে নহয়, তোমাৰ কাৰণেহে খুজি পঠিয়াইছে। নৌকৰ বোলা, ঠিক হে, মুঝে দেंगे तो रख लूँगा, आगे काम देगा। ঠিক আছে, মোক দিয়ে যদি মই থৈ ল'ম, আগলৈ মোৰ কামত দিব বুলি চাকৰজনে ক'লে। महेश दास ने कहा, काम क्या देगा, इसी से आपका काम तमाम हो जाएगा। কি কামত দিব? ইয়াৰ দ্বাৰা তোমাৰ কাম তামাম হৈ যাব, মানে তুমি মৰি যাবা, সেইটো কথা কৈছে। इसलिए जरा संभल कर बादशाह के सामने जाएगा, আৰু সেইকাৰণে অকণমান চাই চিতি বাদশাহৰ ওচৰলৈ যাবা। शाही नौकर को इस चेतावनी पर कुछ आश्चर्य हुआ। उसने लड़के से इसका कारण पूछा। তাৰপিছত তেওঁক যে সতৰ্ক কৰিলে মহেশ দাসে, তেতিয়া শ্বাহী নৌকৰজন অকণমান আচৰিত হৈ ক'লে, কিয় ক'লা তুমি মোক তেনেকৈ?
महेश दास बोला, मैं समझता हूँ आपने बादशाह सलामत के पान में कुछ अधिक चूना लगा दिया होगा, इससे उनकी जीभ कट गई होगी। अब वे इस गलती की सज़ा देने के लिए आपको अपने सामने पाव भर चूना खिलाना चाहते होंगे। उसकी केवल जीभ कटी है, आपका इतने चूने से कलेजा भी कट जाएगा। তাৰপিছত মহেশ দাসে কৈছে, মোৰ এনেকুৱা সম্ভৱ হৈছে যে আপুনি যে বাদশ্বাহক ভাত খাই উঠাৰ পাছত পাণ দুখন দিছিলে, সেই পাণ দুখনত চূণ বেছি হৈছিলে আৰু চূণ বেছি হোৱাৰ ফলত তেওঁৰ জিভা কাটি গৈছিল। এতিয়া বাদশ্বাহে আপুনি যে চূণ বেছিকৈ দিয়াৰ কাৰণে তেওঁৰ জিভা কাট খাই গ'ল, তেওঁ আপোনাৰ পৰা সেই গলতিৰ আপোনাক সজা দিব, যাৰ কাৰণে আপোনাক যিমানখিনি চূণ নিবলৈ দিছে সেই গোটেইখিনি চূণ আপোনাক তেওঁ খুৱাই দিব, যাৰ ফলত আপোনাৰ কলিজাটো কি হৈ যাব, কাটি যাব, মানে হেৰি হৈ যাব, ছলনি হৈ যাব, ফুটা হৈ যাব, ধৰ তেওঁ মৰি যোৱাৰ সম্ভাৱনা হৈ যাব পাৰে। চূণে কি কৰিব পাৰে, বহুত হেৰি থাকে হয়নে, চূণত কাৰা থাকে চূণ খালে সৰহকৈ যদি খাই দিয়ে মানুহৰ অনিষ্ট কৰে। ये सुनते ही बेचारे नौकर के पैर के नीचे से धरती खींचने लगी। उसने घबराकर पूछा, भाई कहीं ऐसा ही ना हो, अब बताओ क्या करो। এই কথাষাৰ শুনি চাকৰজনৰ হতভম্ব হৈ ৰৈ গ'ল। তেওঁৰ ভৰিৰ তলত যেন পৃথিৱীয়ে নাই তেনেকুৱা লাগে, তেওঁ মানে ভয় খাবলৈ ল'লে। তাৰপিছত তেওঁ ভয় খাই সুধিলে महेश दासक कि এতিয়া মই কি কৰিম, তুমিয়ে কোৱা মই কি কৰোঁ। महेश दास ने कहा, इस संकट से बचने का एक ही उपाय है, वहाँ जाने से पहले शेर भर घी पी लीजिए, इससे आपके ऊपर चूने का असर नहीं होगा, आप साफ बच जाएंगे। তাৰপিছত महेश दासे কৈছে, এইটো সংকটৰ পৰা বাচাৰ এটাই উপায় আছে, তালৈ যোৱাৰ আগতে আপুনি এক চেৰ ঘি খাই লওক। এই ঘিয়ে চূণটো আপোনাক যেতিয়া খুৱাব, তেতিয়া এই ঘি খোৱাৰ ফলত আপোনাৰ ওপৰত সেই চূণৰ কোনো ধৰণৰ কি নহয়, প্ৰভাৱ নপৰে। शाही नौकर ने तुरंत एक सेर घी लेकर पी लिया। इसके बाद वो पाव भर चूना लेकर किले में गया। वहाँ सचमुच वही हुआ जो महेश दास ने कहा था। बादशाह ने उसे सामने बिठाकर पाव भर चूना खिलाया और तड़प कर मरने के लिए छोड़ दिया। তাৰপিছত তেওঁ শাহী নৌকাৰজনে কোৱাৰ লগে লগে শাহী নৌকাৰজনে কি কৰিলে, ঘি খাই দিলে। খাই লোৱাৰ পাছত তেওঁ ৰাজমহললৈ গ'ল। ৰাজমহললৈ যোৱাৰ পাছত তেওঁ কি দেখিলে যে সঁচাকৈয়ে যে মহেশ দাসে যিটো কৈছিল সেইটোৱে হৈছিল। বাদশ্বাহে তেওঁক নিজৰ ওচৰত বহাই লৈছে আৰু চূণ খুৱাই দিলে। চূণ খোৱাৰ পাছত তেওঁ যাতে তৰপ কৰ মানে কি, চূণ খোৱাৰ পাছত তেওঁ কি হ'ব, মৰিবলৈ উশাহ নোপোৱা হ'ব, ধৰা তেওঁ কষ্ট পাব, তেনেধৰণে তেওঁক মৰিবলৈ এৰি দিলে। पर नौकर पर उसका कुछ भी प्रभाव नहीं पड़ा। शाम को बादशाह ने देखा तो वो बिल्कुल चंगा था, उसकी जीभ पर कहीं एक छाला भी नहीं पड़ा था। बादशाह ने चकित होकर उसका रहस्य उससे पूछा। नौकर ने डरते शेर भर घी पीने की बात बता दी। তাৰপিছত যেনেদৰে ঘি খাই লৈছিলে, যাৰ ফলত তাৰ একো প্ৰভাৱ পৰা নাছিলে সেই চাকৰজনৰ। তাৰপিছত গধূলি যেতিয়া বাদশ্বাহে চাকৰজনৰ লগ পাই দেখিলে যে সি একেবাৰে ভাল হৈ আছে, তেতিয়া তেওঁ আচৰিত হৈ সুধিলে যে তোমাৰ যে একো নহ'ল বা তোৰ যে একো নহ'ল, তাৰ ৰহস্য কি? তেতিয়া নৌকাৰজনে মানে চাকৰজনে ভয়তে সেই তেওঁ যে এক চেৰ ঘি খাই দিছিলে সেই গোটেইখিনি কথা বাদশ্বাহক কৈ দিলে। बादशाह ने फिर पूछा, तुम्हें ये कैसे पता चला कि मैंने पाव भर चूना तुम्हें खिलाने के लिए ही मंगवाया है? তাৰপিছত বাদশ্বাহে সুধিলে, তুমি কেনেকৈ গম পালা যে এই যে মই যে চূণ খুজি পঠিয়াইছোঁ সেই চূণখিনি যে মই তোমাকে খুৱাম? नौकर ने उत्तर दिया, जहाँपना यह सलाह मेरी नहीं बल्कि पान वाले की है जिसके यहाँ चूना लेने गया था। তাৰপিছত চাকৰজনে ক'লে, जहाँपना এইটো মোৰ হেৰি নহয়, মই য'ৰ পৰা মোৰ চলা নহয়, মানে মই এইটো কথা জনাই নাছিলোঁ। মই য'ত পাণ ল'বলৈ গৈছিলোঁ সেই পাণ দোকানীজনেহে মোক ক'লে যে বাদশ্বাহে এইটো কাম কৰিবৰ কাৰণেহে চূণ খুজি পঠিয়াইছে বুলি।
बादशाह ने पुनः प्रश्न किया और पहले से ही घी पी लेने की तरकीब किसने बताया तो আৰু बादशाह আকৌ প্ৰশ্ন সুধিলে যে প্ৰথমৰ পৰা ঘি খাই ল'বলৈ কোনে ক'লে নৌকাৰ बोला हुजूर उसी ने हुजूर সেইজনে কৈছিল সেইজন মানে महेश दास अकबर कुछ क्षणों के लिए मौन हो गया नौकर समझा कि बादशाह उसे दोबारा कड़ी सजा देने की सोच रहा है लेकिन वो वास्तव में मन ही मन पान वाले की अनोखी सूझबूझ की सराहना कर रहा था তাৰপিছত অলপ দেৰি কাৰণে আকবৰ কি হৈ গ'ল মনে মনে থাকিবলৈ ল'লে তেতিয়া নৌকৰজনে ভাবিছো মই আজি মৰিলো আৰু দেই মোক আৰু কাৰা হেৰি দিব সজা দিব কিন্তু নহয় মহাৰাজ সম্ৰাট আকবৰে সেই যে যোন ল'ৰাজনে যে এই তৰকিবটো মানে এই আইডিয়াটো দিছিলে এই দিয়াহিনো কেনেকৈ গম পালে তেওঁ কেনেধৰণেনো কি খালে তেওঁ বাচি যাব সেইবোৰ কথাখিনি যে নৌকৰজনক বুজালে আৰু নৌকৰজনে সেইদৰে কৰি যে নৌকৰজন বাচি গ'ল সেইখিনি কথাই তেওঁ মনে মনে ভাবি আছিল अकबर स्वयं बड़ा चतुर परखी और गुण ग्राहक था उसने महेश दास को तुरंत अपने पास बुलाया गरीब लड़का फटे पुराने कपड़े पहने हुए शाही दरबार में आ गया तो আকবৰ নিজে এজন বৰ চতুৰ পখৰ বুদ্ধিৰ আৰু গুণগ্ৰাহক আছিল গুণী আছিল মানে তাৰপিছত তেওঁ মহেশ দাসক মাতি পঠিয়ালে আৰু মহেশ দাসটো গৰীব আছিলে সেয়ে তেওঁ ফটা পুৰণা কাপোৰ পিন্ধি দৰবাৰলৈ আহিল बादशाह ने उसे देखते ही समझ लिया कि वो दीनहीन बालक होकर भी विलक्षण बुद्धि का एवं प्रतिभाशाली है তাৰপিছত বাদশাহে তেওঁক দেখি গম পাই গ'ল যে তেওঁ এজন দুখীয়া দৰিদ্ৰ ল'ৰা হ'ব পাৰে কিন্তু তেওঁৰ বুদ্ধি বহুত বেছি এক্সট্ৰা ইণ্টেলিজেন্ট হয় তেওঁ হয়নে আৰু তেওঁ বৰ প্ৰতিভাশালী হয় বুলি বাদশাহে তেওঁক চিনি পালে उन्होंने उसी दिन महेश दास को अपने साथ रख लिया धीरे धीरे वो अपनी योग्यता के बल पर बादशाह का परम कृपा पात्र बन गया हीरा जब खराद पर चढ़ता है तो और भी चमकता है वही बालक आगे चलकर बीरबल के नाम से विख्यात हुआ আৰু তেওঁ সেইখিনি কথাটো গম পালে যে হি ল'ৰাটো বৰ বুদ্ধিশালী হয় প্ৰতিভাশালী হয় তাৰপিছত তেওঁ সেইদিনাখনৰ পৰা মহেশ দাসক নিজৰ লগতে ৰাখি ল'লে আৰু লাহে লাহে এই মহেশ দাস নামক এই ল'ৰাটিয়ে নিজৰ যোগ্যতাৰ বলত বাদশাহ আকবৰৰ কৃপাৰ পাত্ৰ হ'বলৈ ল'লে তাৰপিছত হীৰা जब खराद पर चढ़ता है तो और भी चमकता है মানে হীৰাটোক তুমি যদি ক'ৰবাত পেলাই থৈ দিয়া তাৰ হিটো এনে তাৰ জিলিকনি আছে কিন্তু তাক যদি আৰু সফা টপা কৰি ধুনীয়াকৈ থোৱা তেওঁ হি আৰু জিলিকিবলৈ ল'ব যেহেতু হি অলৰেডি হীৰাই হয় वही बालक आगे चलकर बीरबल के नाम से विख्यात हुआ আৰু সেই বালকটোৱে আগলৈ গৈ বীৰবল নামেৰে খ্যাত লাভ কৰিলে আৰু বীৰবল কোন বীৰবলৰনো কিমান বুদ্ধি আছে বীৰবলেনো কেনেধৰণে নিজৰ চতুৰামি খটাই প্ৰত্যেকটো কামৰ হেৰি পৰা ওলাই আহিব পাৰিছিল সেইবোৰতো তোমালোকে জানাই চাগৈ আৰু যদি নাজানা তেন্তে তেওঁৰ বিভিন্ন ধৰণৰ গল্প কিতাপ আছে তোমালোকে পঢ়িবাচোন গম পাই যাবা বীৰবল এজন বহুত চতুৰ আৰু প্ৰতিভাশালী ব্যক্তি হয় তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত মই এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিম ধন্যবাদ